নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ মাতাবৰৰ পৰা সকলো মাটি কাঢ়ি অনা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ হুংকাৰ দিছে আৰু মাতাবৰৰ পৰা মাটি কাঢ়ি আনি চৰৰ দুখীয়া লোকক ভূমি প্ৰদান কৰা হ'ব এই ক্ষেত্ৰত কোনো হিন্দু মুছলমান নাথাকিব বুলি মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ কৈছে ভূমি প্ৰদানৰ ক্ষেত্ৰত কোনো হিন্দু মুছলমান নাই চৰৰ দুখীয়া লোকেও পাব ভূমিৰ পট্টা ভূমি নীতি অনুসৰি 1ৰ পৰা 1.5 বিঘাকৈ ভূমি দিয়া হ'ব তেওঁলোকক আৰু চৰৰ মাতব্বৰৰ পৰা সকলো ভূমি কাঢ়ি অনা হ'ব ৰাজ্যত শীঘ্ৰেই চলিব উচ্ছেদ আৰু উচ্ছেদ হ'ব তাৰ পিছত চৰৰ দুখীয়া লোকক দিয়া হ'ব মাটিৰ পট্টা এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কি কৈছে লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমেট বিগ ব্ৰেকিং ডাঙৰ খবৰ চৰৰ ভূমিহীন দুখীয়াই পাব মাটিৰ পট্টা মুখ্যমন্ত্ৰীয়ে বৃহৎ ঘোষণা কৰিছে মাতব্বৰৰ পৰা সকলো মাটি কাঢ়ি অনা হ'ব মাতব্বৰৰ কবলৰ পৰা কাঢ়ি অনা হ'ব সকলো মাটিৰ পট্টা প্ৰদানৰ ক্ষেত্ৰত নাথাকিব কোনো হিন্দু মুছলমানৰ প্ৰশ্ন হিন্দু মুছলমান উভয়ে পাব মাটিৰ পট্টা উদ্ধাৰ হ'ব লাখ লাখ বিঘা বেদখলী চৰকাৰী ভূমি ৰাজ্যৰ লাখ লাখ বিঘা ভূমি উদ্ধাৰ কৰা হ'ব অসমক বেদখল মুক্ত কৰিবলৈ 20ৰ পৰা 25 বছৰ সময় লাগিব ৰাজ্যৰ প্ৰতিটো চুকে কোণে চলিব উচ্ছেদ অভিযান মুখ্যমন্ত্ৰীয়ে তীব্ৰ ঘোষণা কৰিছে প্ৰতিটো চুকে কোণে চলিব উচ্ছেদ অভিযান প্ৰথমে হ'ব উচ্ছেদ তাৰ পিছত মাটিৰ পট্টা দিয়া হ'ব চৰৰ ভূমিহীন লোককো মাটিৰ পট্টা দিয়া হ'ব দুখীয়াক দিয়া হ'ব 1ৰ পৰা 1.5 বিঘা পৰ্যন্ত মাটি একাংশৰ দখলত 50ৰ পৰা 60 বিঘাকৈ আছে মাটি এ বিস্ফোৰক তথ্য ওলাইছে একাংশৰ ওচৰত 50ৰ পৰা 60 বিঘাকৈ ভূমি আছে আৰু চৰৰ ভূমিত শেষ হ'ব মাতব্বৰৰ দাদাগিৰি সৰকাৰী ভূমিত বুলডোজাৰ চলাটো নিশ্চিত হৈ পৰিছে ইতিমধ্যে চলি আছে ৰাজ্যৰ কেইবাটাও প্ৰান্তত বুলডোজাৰ চলিব লক্ষ্য হৈছে 5 লাখ বিঘা ভূমি আৰু এনেকৈ উচ্ছেদক লৈ মুখ্যমন্ত্ৰীয়ে বৃহৎ ঘোষণা কৰিছে চৰৰ ভূমিহীন দুখীয়াক দিয়া হ'ব মাটিৰ পট্টা মাতব্বৰৰ পৰা সকলো মাটি কাঢ়ি আনি চৰৰ দুখীয়া লোকক মাটিৰ পট্টা দিয়া হ'ব কিয়নো একাংশ লোকে চৰত 50ৰ পৰা 60 বিঘাকৈ মাটি দখল কৰি আছে যাৰ ফলত যিসকল দুখীয়া লোক আছে যিসকল দৰিদ্ৰ লোক আছে তেওঁলোক বেদখল হ'বলগীয়া হৈছে বা তেওঁলোকৰ ঘৰ নাই আৰু এই ক্ষেত্ৰত চৰকাৰে ভূমি নীতি অনুসৰি দুখীয়াক দিব 1ৰ পৰা 1.5 বিঘাকৈ ভূমি চৰৰ লোকেও পাব এই ভূমি হিন্দু মুছলমানৰ কোনো প্ৰশ্ন নাই হিন্দু হওক মুছলমান হওক সকলোৱে পাব চৰকাৰী ভূমি পট্টা চৰকাৰে কেৱল মাতব্বৰৰ পৰা মাটি কাঢ়ি আনিব স্পষ্ট ৰূপত কৈছে মাতব্বৰৰ পৰা মাটি কাঢ়ি অনা হ'ব আৰু চৰৰ যিসকল ভূমিহীন আছে বা চৰৰ যিসকল দুখীয়া লোক আছে তেওঁলোকক মাটিৰ পট্টা দিয়া হ'ব আৰু পট্টা প্ৰদানৰ ক্ষেত্ৰত নাথাকিব কোনো হিন্দু মুছলমানৰ প্ৰশ্ন হিন্দু মুছলমান উভয়ে এই সুবিধা লাভ কৰিব প্ৰথমে উচ্ছেদ হ'ব তাৰ পিছত নিয়ম অনুসৰি বা ভূমি নীতি অনুসৰি দুখীয়া লোকসকলক 1ৰ পৰা 1.5 বিঘা পৰ্যন্তকৈ ভূমি দিয়া হ'ব আৰু এই কথা মুখ্যমন্ত্ৰীয়ে কোৱা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ সন্মুখত এই কথা স্পষ্টকৈ ঘোষণা কৰিছে যে মাতব্বৰৰ পৰা সকলো মাটি কাঢ়ি অনা হ'ব চৰত উচ্ছেদ চলিব বৰ্তমান সময়ত বা বিগত সময়ত ৰাজ্যৰ কেইবাটাও প্ৰান্তত উচ্ছেদ চলিছিল কিন্তু আগন্তুক সময়ত চৰত চৰকাৰে উচ্ছেদ চলাব চৰৰ যিসকল বেদখল ভূমি আছে বা বেদখলীকৃত ভূমি আছে তাৰ পৰা সকলোকে উচ্ছেদ কৰোৱা হ'ব বিশেষকৈ মাতব্বৰৰ কবলৰ পৰা সকলো মাটি কাঢ়ি অনা হ'ব আৰু চৰৰ যিসকল দুখীয়া লোক আছে তেওঁলোকক দিয়া হ'ব ভূমিৰ পট্টা এক কথাত ক'বলৈ গ'লে চৰৰ লোকসকলেও পাব ভূমিৰ পট্টা একাংশ লোকে প্ৰশ্ন কৰি আছিলে যে কেৱল মাত্ৰ চৰৰ লোকসকলকহে টাৰ্গেট কৰা হৈছে কিন্তু তেনেকুৱা নহয় চৰকাৰে বৰ্তমান সময়ত বা বিগত সময়ত ৰাজ্যৰ কেইবাটাও প্ৰান্তত উচ্ছেদ চলিছিলে সংৰক্ষিত বনাঞ্চল হওক ভিজিআৰ পিজিআৰ সেইসমূহ ভূমিত উচ্ছেদ চলিছিলে কিন্তু আগন্তুক সময়ত বা বিগত বা অনাগত 5 বছৰত ৰাজ্যত চলিব বৃহৎ উচ্ছেদ আৰু এইবাৰ সংৰক্ষিত বনাঞ্চলৰ সমান্তৰালকৈ চৰতো চলিব গতিকে এটা কথা স্পষ্ট হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বা ৰাজ্যৰ চুকে কোণে উচ্ছেদ চলিব আৰু চৰৰ যিসকল দুখীয়া লোক আছে তেওঁলোকক ভূমিৰ পট্টা প্ৰদান কৰিব চৰকাৰে আমাৰ ওচৰত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে মুখ্যমন্ত্ৰীয়ে কি কৈছে দেখুৱাই লোৱাৰ চেষ্টা কৰিছো 50 লাখ তাৰে 1.5 লাখহে উদ্ধাৰ হ'ল আৰু এইটো বহুত ডাঙৰ কাম মিনিমাম 20-25 বছৰ লাগিব কৰোঁতে আৰু মোৰ আইডিয়াটো এনেকুৱাও নহয় যে এইটো হিন্দু মুছলমান চৰতো মই মাতব্বৰৰ পৰা মানুহ মাটিখিনি
50 লাখ, তাৰে 1.5 লাখহে উদ্ধাৰ হ'ল। আৰু এইটো বহুত ডাঙৰ কাম, মিনিমাম 20-25 বছৰ লাগিব কৰোঁতে কৰোঁতে। আৰু মোৰ আইডিয়াটো এনেকুৱাও নহয় যে এইটো হিন্দু মুছলমান। চৰতো মই মাতব্বৰৰ পৰা মানুহ মাটিখিনি কাঢ়ি মই চৰৰে দুখীয়া মানুহক মাটিটো দিব খোজোঁ। ইয়াত কোনো কমিউনিয়েল কথা নাই। হ'ব য'ত য'ত আমাৰ মাটি দখল হৈ আছে, দখল মুক্ত হোৱাৰ পিছত দুখীয়া মানুহক নতুনকৈ 1.5 কঠা দিয়াতো কাৰো আপত্তি নাই। প্ৰথম কথা হ'ল যে 300 বিঘা মাটি দখল কৰিব নালাগে। প্ৰথমতে এভিকশ্যন হ'ব, হোৱাৰ পিছত ভূমিহীন মানুহক ভূমি নীতি অনুসৰি 1 বিঘা 2 বিঘা দিয়াতো আপত্তি নাই। কিন্তু এতিয়া যোনে লৈ আছে 50 বিঘা লৈ আছে, 60 বিঘা লৈ আছে, 80 বিঘা লৈ আছে, সেইটোতো নিয়ম নহয়। গতিকে আপোনালোকে এটা বস্তু চাব যে দুখীয়া মানুহে মাটি পাব লাগে। এভিকশ্যন কৰাটোৱে ফূৰ্তি নহয়, কিন্তু ছদ্মবেশী দুখীয়া হ'ব নালাগে। এভিকশ্যন কৰক, ফৰেষ্টৰ মাটি ফৰেষ্টত দিয়ক, চৰকাৰী মাটি যদি ভূমি নীতি অনুসৰি 1 বিঘা 2 বিঘা মানুহখিনিক বিলাই দিয়ক। ঠিক আছে, সকলোকে ধন্যবাদ। 50 লাখ, তাৰে 1.5 লাখহে উদ্ধাৰ হ'ল। আৰু এইটো বহুত ডাঙৰ কাম, মিনিমাম 20-25 বছৰ লাগিব কৰোঁতে কৰোঁতে। আৰু মোৰ আইডিয়াটো এনেকুৱাও নহয় যে এইটো হিন্দু মুছলমান। চৰতো মই মাতব্বৰৰ পৰা মানুহ মাটিখিনি কাঢ়ি মই চৰৰে দুখীয়া মানুহক মাটিটো দিব খোজোঁ। ইয়াত কোনো কমিউনিয়েল কথা নাই। হ'ব য'ত য'ত আমাৰ মাটি দখল হৈ আছে, দখল মুক্ত হোৱাৰ পিছত দুখীয়া মানুহক নতুনকৈ 1.5 কঠা দিয়াতো কাৰো আপত্তি নাই। প্ৰথম কথা হ'ল যে 300 বিঘা মাটি দখল কৰিব নালাগে। প্ৰথমতে এভিকশ্যন হ'ব, হোৱাৰ পিছত ভূমিহীন মানুহক ভূমি নীতি অনুসৰি 1 বিঘা 2 বিঘা দিয়াতো আপত্তি নাই। কিন্তু এতিয়া যোনে লৈ আছে 50 বিঘা লৈ আছে, 60 বিঘা লৈ আছে, 80 বিঘা লৈ আছে, সেইটোতো নিয়ম নহয়। গতিকে আপোনালোকে এটা বস্তু চাব যে দুখীয়া মানুহে মাটি পাব লাগে। এভিকশ্যন কৰাটোৱে ফূৰ্তি নহয়, কিন্তু ছদ্মবেশী দুখীয়া হ'ব নালাগে। এভিকশ্যন কৰক, ফৰেষ্টৰ মাটি ফৰেষ্টত দিয়ক, চৰকাৰী মাটি যদি ভূমি নীতি অনুসৰি 1 বিঘা 2 বিঘা মানুহখিনিক বিলাই দিয়ক। ঠিক আছে, সকলোকে ধন্যবাদ। 50 লাখ, তাৰে 1.5 লাখহে উদ্ধাৰ হ'ল। আৰু এইটো বহুত ডাঙৰ কাম, মিনিমাম 20-25 বছৰ লাগিব কৰোঁতে কৰোঁতে। আৰু মোৰ আইডিয়াটো এনেকুৱাও নহয় যে এইটো হিন্দু মুছলমান। চৰতো মই মাতব্বৰৰ পৰা মানুহ মাটিখিনি কাঢ়ি মই চৰৰে দুখীয়া মানুহক মাটিটো দিব খোজোঁ। ইয়াত কোনো কমিউনিয়েল কথা নাই। হ'ব য'ত য'ত আমাৰ মাটি দখল হৈ আছে, দখল মুক্ত হোৱাৰ পিছত দুখীয়া মানুহক নতুনকৈ 1.5 কঠা দিয়াতো কাৰো আপত্তি নাই। প্ৰথম কথা হ'ল যে 300 বিঘা মাটি দখল কৰিব নালাগে। প্ৰথমতে এভিকশ্যন হ'ব, হোৱাৰ পিছত ভূমিহীন মানুহক ভূমি নীতি অনুসৰি 1 বিঘা 2 বিঘা দিয়াতো আপত্তি নাই। কিন্তু এতিয়া যোনে লৈ আছে 50 বিঘা লৈ আছে, 60 বিঘা লৈ আছে, 80 বিঘা লৈ আছে, সেইটোতো নিয়ম নহয়। গতিকে আপোনালোকে এটা বস্তু চাব যে দুখীয়া মানুহে মাটি পাব লাগে। এভিকশ্যন কৰাটোৱে ফূৰ্তি নহয়, কিন্তু ছদ্মবেশী দুখীয়া হ'ব নালাগে। এভিকশ্যন কৰক, ফৰেষ্টৰ মাটি ফৰেষ্টত দিয়ক, চৰকাৰী মাটি যদি ভূমি নীতি অনুসৰি 1 বিঘা 2 বিঘা মানুহখিনিক বিলাই দিয়ক। ঠিক আছে, সকলোকে ধন্যবাদ। 50 লাখ, তাৰে 1.5 লাখহে উদ্ধাৰ হ'ল। আৰু এইটো বহুত ডাঙৰ কাম, মিনিমাম 20-25 বছৰ লাগিব কৰোঁতে কৰোঁতে। আৰু মোৰ আইডিয়াটো এনেকুৱাও নহয় যে এইটো হিন্দু মুছলমান। চৰতো মই মাতব্বৰৰ পৰা মানুহ মাটিখিনি কাঢ়ি মই চৰৰে দুখীয়া মানুহক মাটিটো দিব খোজোঁ। ইয়াত কোনো কমিউনিয়েল কথা নাই। হ'ব য'ত য'ত আমাৰ মাটি দখল হৈ আছে, দখল মুক্ত হোৱাৰ পিছত দুখীয়া মানুহক নতুনকৈ 1.5 কঠা দিয়াতো কাৰো আপত্তি নাই। প্ৰথম কথা হ'ল যে 300 বিঘা মাটি দখল কৰিব নালাগে। প্ৰথমতে এভিকশ্যন হ'ব, হোৱাৰ পিছত ভূমিহীন মানুহক ভূমি নীতি অনুসৰি 1 বিঘা 2 বিঘা দিয়াতো আপত্তি নাই। কিন্তু এতিয়া যোনে লৈ আছে 50 বিঘা লৈ আছে, 60 বিঘা লৈ আছে, 80 বিঘা লৈ আছে, সেইটোতো নিয়ম নহয়। গতিকে আপোনালোকে এটা বস্তু চাব যে দুখীয়া মানুহে মাটি পাব লাগে। এভিকশ্যন কৰাটোৱে ফূৰ্তি নহয়, কিন্তু ছদ্মবেশী দুখীয়া হ'ব নালাগে। এভিকশ্যন কৰক, ফৰেষ্টৰ মাটি ফৰেষ্টত দিয়ক,
চৰকাৰী মাটি যদি ভূমি নীতি অনুসৰি এবিঘা 2 বিঘা মানুহখিনিক বিলাই দিয়ক। ঠিক আছে, সকলোকে ধন্যবাদ। 50 লাখ তাৰে 1.5 লাখহে উদ্ধাৰ হ'ল আৰু এইটো বহুত ডাঙৰ কাম। মিনিমাম 20-25 বছৰ লাগিব কৰোঁতে কৰোঁতে। আৰু মোৰ আইডিয়াটো এনেকুৱাও নহয় যে এইটো হিন্দু মুছলমান। চৰতো মই মাতব্বৰৰ পৰা মাটিখিনি কাঢ়ি মই চৰৰে দুখীয়া মানুহক মাটিটো দিব খোজোঁ। ইয়াত কোনো কমিউনিয়েল কথা নাই। হ'ব য'ত য'ত আমাৰ মাটি দখল হৈ আছে, দখল মুক্ত হোৱাৰ পিছত দুখীয়া মানুহক নতুনকৈ 1.5 কঠা দিয়াতো কাৰো আপত্তি নাই। প্ৰথম কথা হ'ল যে 300 বিঘা মাটি দখল কৰিব নালাগে। প্ৰথমতে এভিকশ্যন হ'ব, হোৱাৰ পিছত ভূমিহীন মানুহক ভূমি নীতি অনুসৰি 1 বিঘা 2 বিঘা দিয়াতো আপত্তি নাই। কিন্তু এতিয়া যোনে লৈ আছে 50 বিঘা লৈ আছে, 60 বিঘা লৈ আছে, 80 বিঘা লৈ আছে, সেইটোতো নিয়ম নহয়। গতিকে আপোনালোকে এটা বস্তু চাব যে দুখীয়া মানুহে মাটি পাব লাগে। এভিকশ্যন কৰাটোৱে ফূৰ্তি নহয়, কিন্তু ছদ্মবেশী দুখীয়া হ'ব নালাগে। এভিকশ্যন কৰক, ফৰেষ্টৰ মাটি ফৰেষ্টত দিয়ক। চৰকাৰী মাটি যদি ভূমি নীতি অনুসৰি এবিঘা 2 বিঘা মানুহখিনিক বিলাই দিয়ক। ঠিক আছে, সকলোকে ধন্যবাদ। 50 লাখ তাৰে 1.5 লাখহে উদ্ধাৰ হ'ল আৰু এইটো বহুত ডাঙৰ কাম। মিনিমাম 20-25 বছৰ লাগিব কৰোঁতে কৰোঁতে। আৰু মোৰ আইডিয়াটো এনেকুৱাও নহয় যে এইটো হিন্দু মুছলমান। চৰতো মই মাতব্বৰৰ পৰা মাটিখিনি কাঢ়ি মই চৰৰে দুখীয়া মানুহক মাটিটো দিব খোজোঁ। ইয়াত কোনো কমিউনিয়েল কথা নাই। হ'ব য'ত য'ত আমাৰ মাটি দখল হৈ আছে, দখল মুক্ত হোৱাৰ পিছত দুখীয়া মানুহক নতুনকৈ 1.5 কঠা দিয়াতো কাৰো আপত্তি নাই। প্ৰথম কথা হ'ল যে 300 বিঘা মাটি দখল কৰিব নালাগে। প্ৰথমতে এভিকশ্যন হ'ব, হোৱাৰ পিছত ভূমিহীন মানুহক ভূমি নীতি অনুসৰি 1 বিঘা 2 বিঘা দিয়াতো আপত্তি নাই। কিন্তু এতিয়া যোনে লৈ আছে 50 বিঘা লৈ আছে, 60 বিঘা লৈ আছে, 80 বিঘা লৈ আছে, সেইটোতো নিয়ম নহয়। গতিকে আপোনালোকে এটা বস্তু চাব যে দুখীয়া মানুহে মাটি পাব লাগে। এভিকশ্যন কৰাটোৱে ফূৰ্তি নহয়, কিন্তু ছদ্মবেশী দুখীয়া হ'ব নালাগে। এভিকশ্যন কৰক, ফৰেষ্টৰ মাটি ফৰেষ্টত দিয়ক। চৰকাৰী মাটি যদি ভূমি নীতি অনুসৰি এবিঘা 2 বিঘা মানুহখিনিক বিলাই দিয়ক। ঠিক আছে, সকলোকে ধন্যবাদ। 50 লাখ তাৰে 1.5 লাখহে উদ্ধাৰ হ'ল আৰু এইটো বহুত ডাঙৰ কাম। মিনিমাম 20-25 বছৰ লাগিব কৰোঁতে কৰোঁতে। আৰু মোৰ আইডিয়াটো এনেকুৱাও নহয় যে এইটো হিন্দু মুছলমান। চৰতো মই মাতব্বৰৰ পৰা মাটিখিনি কাঢ়ি মই চৰৰে দুখীয়া মানুহক মাটিটো দিব